Hello everyone, welcome to Oasis EduZone. মোৰ নাম স্বৰূপ বৰ্ধন। মই আজি আপোনাৰ কাৰণত আসাম জিকেৰ ফাৰ্ষ্ট সিৰিজ লৈ আহিছোঁ নিকনেমছ অফ ফেমাছ পাৰ্চনেলিটিজ। এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় ADRE আৰু যিমান আসাম গভৰ্ণমেণ্ট বা ষ্টেট লেভেল জব আছে এইটোৰ কাৰণত। তো আমি চাওঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যন নিকনেমছ অফ ফেমাছ পাৰ্চনেলিটিজ। কুৱেশ্যন নম্বৰ 1, হু ইজ ন'ন এজ দ্য বিহগী কবি। আমাৰ আজিৰ কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো হৈছে কাক বিহগী কবি কোৱা হয়। তো এইটোৰ এনসাৰ হ'ব ৰঘুনাথ চৌধুৰী। আপোনালোকে মনত ৰাখিব বিহগী কবি কাক কোৱা হয়, ৰঘুনাথ চৌধুৰী। আমি বিহগী কবি কোৱা কেতিয়াবা আমি গম পাওঁ পয়েট অফ বাৰ্ডছো বুলি কোৱা হয়। তো পয়েট অফ বাৰ্ডছ বা বিহগী কবি কাক জনা যায়, ৰঘুনাথ চৌধুৰী। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2, হু ইজ ন'ন এজ দ্য বিপ্লৱী কবি। কাক বিপ্লৱী কবি বুলি জনা যায়। এইটোৰ এনসাৰ হ'ব প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিপ্লৱী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 3, হু ইজ ন'ন এজ দ্য নিজৰা কবি। কাক নিজৰা কবি বা পয়েট অফ ষ্ট্ৰীম বুলি জনা যায়। আমি কেতিয়া ইংলিছত থাকে পয়েট অফ ষ্ট্ৰীম। তো নিজৰা কবি বুলি কাক জনা যায়, শৈলধৰ ৰাজখোৱা। কাক জনা যায়, শৈলধৰ ৰাজখোৱাক নিজৰা কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 4, হু ইজ ন'ন এজ দ্য অগ্নি কবি। কাক অগ্নিকবি বুলি জনা যায়। এইটোৰ এনসাৰ হ'ব কমলাকান্ত ভট্টাচাৰ্য। অগ্নিকবি কাক কোৱা হয়, কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয়। আৰু আপোনালোকৰ এটা মনত ৰাখিব, হি participated in Indian National Congress in 1886 in Kolkata session. তেওঁ অসমৰ পৰা পাৰ্টিচিপেট কৰিছিলে ডেলিগেট হিচাপত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশনত, কলকাতা সেশনত 1886ত। এইটো এটা মনত ৰাখিব, যদি কুৱেশ্যন আহে 1886 কলকাতা সেশনত অসমৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিল বা ডেলিগেটছ আছিলে, তো এইটোৰ এনসাৰ হ'ব কমলাকান্ত ভট্টাচাৰ্য। তো অগ্নিকবি বুলি কাক জনা যায়, কমলাকান্ত ভট্টাচাৰ্য। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে টিক মাৰ্ক ৰাখি দিব। নেক্সট, হু ইজ ন'ন এজ দ্য গীতি কবি। গীতি কবি কাক কোৱা হয়, কাক জনা যায়। তো এইটোৰ এনসাৰ হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। গীতি কবি বুলি কাক জনা যায়, পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি জনা যায়। আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে ষ্টাৰ মাৰ্ক দিব পাৰে। নেক্সট, হু ইজ ন'ন এজ দ্য প্ৰেম আৰু ৰদালিৰ কবি। কাক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়, হীৰেন ভট্টাচাৰ্য। কাক জনা যায় প্ৰেম আৰু ৰদালিৰ কবি, হীৰেন ভট্টাচাৰ্য। আৰু আপোনালোকে মনত ৰাখিব 1992 হীৰেন ভট্টাচাৰ্য হি ওন সাহিত্য একাডেমি এৱাৰ্ড। ইন 1992 সাহিত্য একাডেমি এৱাৰ্ড কোনে পাইছিলে, হীৰেন ভট্টাচাৰ্য পাইছিলে। আৰু তাৰ এটা ফেমাছ বুকো আছে যেটোৰ নাম হৈছে সুগন্ধ পখিলা। সুগন্ধি পখিলা বুলি কাক কোনে লিখিছিলে, হীৰেন ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 7, হু ইজ ন'ন এজ দ্য বকুল বনৰ কবি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বকুল বনৰ কবি কাক কোৱা হয়। তো এইটোৰ এনসাৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। আৰু আনন্দ চন্দ্ৰ বৰুৱা হি ওন সাহিত্য একাডেমি এৱাৰ্ড 1977। 1977 বকুল বনৰ কবি মানে আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুকছটোৰ কাৰণতে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 1977। নেক্সট কুৱেশ্যন নম্বৰ 8, হু ইজ ন'ন এজ দ্য আসাম কেশৰী। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বহুত টাইম মানে আহিছেই আসাম গভৰ্ণমেণ্ট এক্সামত। আসাম কেশৰী কাক কোৱা হয়, আসাম পুলিচ ADRE চবৰ ক্ষেত্ৰত এইটো মানে ইম্পৰ্টেণ্ট হয়। এইটোৰ এনসাৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। আসাম কেশৰী কাক কোৱা হয়, অম্বিকাগিৰি ৰায়চৌধুৰী কোৱা হয়। আৰু এটা ফেমাছ ড্ৰামা লিখিছিলে, এইটোৰ নাম হৈছে বন্দিনী ভাৰত। তো বন্দিনী ভাৰতৰ ৰাইটাৰ কোন হয়, অম্বিকাগিৰি ৰায়চৌধুৰী হয়। এইটো মনত ৰাখিব, বন্দিনী ভাৰতৰ ৰাইটাৰ অম্বিকাগিৰি ৰায়চৌধুৰী হয়। আৰু 1965 সাহিত্য একাডেমিও পাইছিলে অম্বিকাগিৰি ৰায়চৌধুৰী ফৰ বুক বেদনাৰ উল্কা। বেদনাৰ উল্কা এটা ফেমাছ বুক আছিলে, যিটোৰ কাৰণত অম্বিকাগিৰি ৰায়চৌধুৰী 1965 সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে। এইবিলাক কথা আপোনালোকে মনত ৰাখিব, এইবিলাকৰ ওপৰতো কুৱেশ্যন আহিছে বা আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 9, হু ইজ ন'ন এজ দ্য নাটৰ সূৰ্য। আৰু এইটোৰ এনসাৰ হ'ব ফণী শৰ্মা। নাটৰ সূৰ্য বুলি কাক কোৱা হয়, নাটৰ সূৰ্য ফণী শৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 10, হু ইজ ন'ন এজ দ্য বাগ্মী বৰ। বাগ্মী বর বুলি কাক জনা যায়। তো এইটোৰ এনসাৰ হ'ব নীলমণি ফুকন। আপোনালোকৰ এটা ডাউট থাকিব পাৰে নীলমণি ফুকন সিনিয়ৰ আৰু নীলমণি ফুকন জুনিয়ৰ হয়। তো এইটো নীলমণি ফুকন সিনিয়ৰ হয়। নীলমণি ফুকন জুনিয়ৰ আমি গম পাওঁ
জ্ঞানপীঠ পুৰস্কাৰ পাইছিলে, 56 জ্ঞানপীঠ পুৰস্কাৰ, কিন্তু এইটো আমাৰ চিনিয়ৰ নীলমণি ফুকন হ'ব। তো হু ইজ নন এজ বাগ্মীবধ? নীলমণি ফুকন। আৰু এটা কথা মনত ৰাখিব, নীলমণি ফুকন 2 টাইমছ আসাম সাহিত্য সভা প্ৰেচিডেণ্ট আছিলে, 1944 শিৱসাগৰ ছেশ্যন আৰু 1947 ডিব্ৰুগড় ছেশ্যন। এইটো মনত ৰাখিব, 2 টাইমছ প্ৰেচিডেণ্ট আছিলে আসাম সাহিত্য সভা। নেক্সট কুৱেশ্যন নম্বৰ 11, হু ইজ নন এজ দ্য আইৰন মেন অফ আসাম? আইৰন মেন অফ আসাম কাক কোৱা হয়? লৌহ মানৱ বা লৌহ পুৰুষ বুলি কাক জনা যায়? তো এইটোৰ এনচাৰ হ'ব বিষ্ণুৰাম মেধি। আইৰন মেন অফ আসাম কাক কোৱা হয়? বিষ্ণুৰাম মেধিক আইৰন মেন অফ আসাম কোৱা হয়। আৰু এইটো মনত ৰাখিব, আইৰন মেন অফ ইণ্ডিয়া বেলেগ হয়। আইৰন মেন অফ ইণ্ডিয়া হ'লে আমাৰ কি হ'ব এনচাৰ? চৰ্দাৰ বল্লভভাই পেটেল হয়। আৰু আইৰন মেন অফ আসাম বিষ্ণুৰাম মেধি। আমাৰ এইটো এটা কথা মনত ৰাখিব, ছেকেণ্ড চিফ মিনিষ্টাৰ বিষ্ণুৰাম মেধি আছিলে। আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে ছেকেণ্ড চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈৰ পিছত ছেকেণ্ড চিফ মিনিষ্টাৰ কোন আছিলে? বিষ্ণুৰাম মেধি। নেক্সট, হু ইজ নন এজ দ্য লায়ন মেন অফ আসাম? লায়ন মেন অফ আসাম কাক কোৱা হয় বা সিংহ পুৰুষ বুলি কাক কোৱা হয়? তো কাক জনা যায়? ৰাধা গোবিন্দ বৰুৱা। লায়ন মেন অফ আসাম ৰাধা গোবিন্দ বৰুৱা। আৰু কেইটামান পইণ্ট মই এড কৰি দি আছোঁ। ৰাধা গোবিন্দ বৰুৱা দ্য ফাউণ্ডাৰ অফ আসাম ট্ৰিবিউন। আসাম ট্ৰিবিউনৰ ফাউণ্ডাৰৰ ৰাধা গোবিন্দ বৰুৱা হয়। আৰু গুৱাহাটীৰ ফাৰ্ষ্ট মেয়ৰ অফ গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা হয়। আৰু তেওঁৱেই টি অকশ্যন চেণ্টাৰটো এইটো আসামত ষ্টাৰ্ট কৰিছিলে। টি অকশ্যন চেণ্টাৰ এইটো আসামত ৰাধা গোবিন্দ বৰুৱা ষ্টাৰ্ট কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 13, হু ইজ নন এজ দ্য লুইত কোঁৱৰ? লুইত কোঁৱৰ বুলি কাক জনা যায়? তো এইটোৰ এনচাৰ হ'ব ৰুদ্ৰ বৰুৱা। এইটোৰ এনচাৰ ৰুদ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 14, নেক্সট কুৱেশ্যন নম্বৰ 14, হু ইজ নন এজ দ্য জিকিৰ সম্ৰাট? জিকিৰ সম্ৰাট বুলি কাক জনা যায় বা জিকিৰ সম্ৰাট কাক কোৱা হয়? তো এইটোৰ এনচাৰ হ'ব ৰিকিবউদ্দিন আহমেদ। জিকিৰ সম্ৰাট বুলি কাক জনা যায়? ৰিকিবউদ্দিন আহমেদক জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 15, হু ইজ নন এজ দ্য কলাগুৰু? কাক কলাগুৰু কোৱা হয় বা জনা যায়? তো এইটোৰ এনচাৰ হ'ব বিষ্ণু প্ৰসাদ ৰাভা। হু ইজ নন এজ কলাগুৰু? বিষ্ণু প্ৰসাদ ৰাভা। আৰু এইটো মনত ৰাখিব, 20 জুন আমি ৰাভা দিৱস হিচাপত পালন কৰোঁ। 20 জুন আমি ৰাভা দিৱস হিচাপে পালন কৰোঁ। আৰু বিষ্ণু প্ৰসাদ ৰাভা এৱাৰ্ডো আমাৰ আসাম গভৰ্ণমেণ্টৰ পৰা দিয়া হয়। এইটো আৰ্টছ এণ্ড কালচাৰৰ ওপৰত দিয়া হয়। আৰু এইটো এটা ইম্পৰ্টেণ্ট এৱাৰ্ড হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 16, হু ইজ নন এজ দ্য নবেল সম্ৰাট? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নবেল সম্ৰাট বুলি আমি কাক জানো বা কাক কোৱা হয়? ৰজনীকান্ত বৰদলৈ। এইটো মনত ৰাখিব, নবেল সম্ৰাট বুলি কাক গম পাওঁ বা কাক জানো? ৰজনীকান্ত বৰদলৈ। এনচাৰটো হ'ব ৰজনীকান্ত বৰদলৈ। আৰু ফেমাছ যিটো নবেল লিখিছিলে এইটো হৈছে মিৰি জীয়ৰী। বহুত টাইম আহিছে এক্সামত যে মিৰি জীয়ৰী এইটো লেখক বা নবেলটো কোনে লিখিছিলে? এইটোৰ এনচাৰ হ'ব ৰজনীকান্ত বৰদলৈ। নবেল সম্ৰাট ৰজনীকান্ত বৰদলৈ, অলছ' নন এজ দ্য ৰাইটাৰ অফ নবেল মিৰি জীয়ৰী। এইটো মনত ৰাখিব, ষ্টাৰ মাৰ্ক দি ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 17, হু ইজ নন এজ দ্য প্ৰতিমাৰ খনিকৰ? প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? তো এইটোৰ এনচাৰ হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ কাক কোৱা হয়? চন্দ্ৰ কুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। আৰু আমি এইটো এড কৰি দি আছোঁ, বনকুঁৱৰী ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম। বনকুঁৱৰী ফাৰ্ষ্ট এছামিজ ৰোমেণ্টিক পয়েম বনকুঁৱৰী এইটো কোনে লিখিছিলে? চন্দ্ৰ কুমাৰ আগৰৱাল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটোৰ লগত এড থাকিব যে হু ৱাজ নন এজ দ্য ৰোমেণ্টিক পয়েম বনকুঁৱৰী, হু ৰোড দ্য ৰোমেণ্টিক পয়েম বনকুঁৱৰী। এইটোৰ এনচাৰ হ'ব চন্দ্ৰ কুমাৰ আগৰৱালা। আৰু এটা কথা মনত ৰাখিব, জোনাকী মেগাজিনৰ এডিটৰ বা ফাউণ্ডাৰ, জোনাকী মেগাজিনৰ ফাউণ্ডাৰো চন্দ্ৰ কুমাৰ আগৰৱালা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 18, হু ইজ নন এজ দ্য পাৰ্বতীয় গোসাঁই? পাৰ্বতীয় গোসাঁই কাক কোৱা হয়? তো এইটোৰ এনচাৰ হ'ব কৃষ্ণৰাম ভট্টাচাৰ্য। কৃষ্ণৰাম ভট্টাচাৰ্য পাৰ্বতীয় গোসাঁই বুলি কোৱা হয়। তেওঁ এজন ব্ৰাহ্মণ আছিলে, ক'ৰ? নৱদ্বীপৰ। আৰু আমাৰ আহোম কিং শিৱসিংহ কৃষ্ণৰাম ভট্টাচাৰ্যক নৱদ্বীপৰ পৰা আসামত আনিছিলে। তো এইটো মনত ৰাখিব, পাৰ্বতীয় গোসাঁই কোন হয়? কৃষ্ণৰাম ভট্টাচাৰ্য। কোনে আনিছিলে? শিৱসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 19, হু ইজ নন এজ দ্য এখুত ককাইদেউ?
হু ইজ নোন এজ দ্য এখুদ ককাইদেউ আৰু এইটোৰ এনচাৰ হ'ব নৱকান্ত বৰুৱা। আপোনালোকে মনত ৰাখিব, এইটোৰ এনচাৰ হ'ব নৱকান্ত বৰুৱা। আৰু হি ওন দ্য সাহিত্য একাডেমি এৱাৰ্ড 1975 ফৰ ককা দেউতাৰ হাড়। এইটো মনত ৰাখিব, 1975ত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে তাৰ লেখা ককাই দেউতাৰ হাড়ৰ কাৰণত। এইটো মনত ৰাখিব, ককাই দেউতাৰ হাড়ৰ কাৰণত সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে। আৰু এখুদ ককাইদেউ বুলি কাক জনা যায়? নৱকান্ত বৰুৱা। লাষ্ট কুৱেশ্যন নম্বৰ 20, হু ইজ নোন এজ দ্য বীৰবালা? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাক বীৰবালা কোৱা হয় বা জনা যায়? আৰু এইটো হ'ব শ্বহীদ বীৰবালা কনকলতা বৰুৱা। এইটোৰ এনচাৰ হ'ব শ্বহীদ বীৰবালা কনকলতা বৰুৱা। আৰু আমি সবে গম পাওঁ 1942 কুইট ইণ্ডিয়া মুভমেণ্টত তেওঁ শ্বহীদ হৈছিলে আৰু তেতিয়া 17 ইয়াৰ্ছ আছিলে। আৰু এইটো এটা ফেমাছ এইটো কুৱেশ্যনো হয়। আৰু আমাৰ ফাৰ্ষ্ট ওমেন মাৰ্টিয়াৰ অফ 1942 কুইট ইণ্ডিয়া মুভমেণ্ট কনকলতা বৰুৱা হয়। এইটো এটা ইম্পৰ্টেণ্ট হয়। আৰু ক'ত শ্বহীদ হৈছিলে এইটো যদি আহে তো এইটোৰ এনচাৰ হ'ব ক'ত শ্বহীদ হৈছিলে? গহপুৰ কলি এটা জাগা আছে, প্লেচ আছে, এইটো গহপুৰত শ্বহীদ হৈছিলে। লাষ্ট, হু ইজ নোন এজ দ্য অতীন্দ্ৰবাদী? এইটো আমি আপোনালোকৰ কাৰণে ৰাখিছোঁ যে এইটোৰ এনচাৰটো কি হ'ব, এইটো আপোনালোকে ওলাই আমাক জনাব, কমেণ্ট কৰিব। হু ইজ নোন এজ দ্য অতীন্দ্ৰবাদী? এইটো আপোনালোকে আমাক কমেণ্ট কৰিব, জনাব যে এইটোৰ এনচাৰ কি হ'ব। থেংক ইউ ফৰ ৱাচিং আৱাৰ ছেশ্যন। আমাৰ ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰিব। যদি কিবা ডাউট থাকে সুধিব পাৰিব। আৰু লগতে আমাৰ ডেছক্ৰিপশ্যনত আমাৰ লিংক দিয়া আছে, তাতে আমাৰ এপটো ডাউনলোড কৰি আপোনালোকে আমাৰ লগত জইন কৰিব পাৰিব।